পৰ্বতজোৰাত ইউপিপিএলৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰখেন কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ পৰ্বতজোৰাৰ মহামায়াৰ ৰাজাপাৰা দ্বিতীয় খণ্ড শান্তিনগৰত বুথ পৰ্যায়ৰ নিৰ্বাচনী সভাত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰখেন কুমাৰ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে উক্ত যোগদান কাৰ্যসূচীত শান্তিনগৰৰ বিপিএফ দলৰ মহিলা কৰ্মীকে আদি কৰি অৰ্ধশতাধিক সচেতন ভোটাৰে ইউপিপিএল দলৰ প্ৰধান প্ৰমোদ বড়োৰ নীতি আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ বিপিএফ দলৰ পৰা ফালৰি কাটি ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰখেন ব্ৰহ্মৰ উপস্থিতিত ইউপিপিএলত যোগদান কৰে সাংবাদিকৰ সাক্ষাৎকাৰত ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰখেন কুমাৰ ব্ৰহ্মই কয় যে মই 100% বিজয়ী হ'ম এই বুলি দৃঢ়তাৰে সাংবাদিকক জানিবলৈ দিয়ে প্ৰখেন কুমাৰ ব্ৰহ্মই ইলেকশন অভিযান যেটো হবা ওই হবার উপস্থিত হব পৰা আমাৰ এই শান্তিনগৰ গাঁৱৰ আমাৰ সন্মানীয় ৰাইজসকল আমাৰ সন্মানীয় মুৰব্বীসকল ইয়াত উপস্থিত হ'ব পৰা আমাৰ সন্মানীয় আইমাতৃসকল সকলোকে মই ধন্যবাদ যাচিলোঁ তো মই দীঘলীয়া ক'ব বিচৰা নাই খালি দুআষাৰমান কথা কম তো আমাৰ ইলেকশ্যন আৰু বেছি দিন নাই হয় না নহয় আমাৰ ইলেকশ্যনটা আৰু বেছি দিন নাই মাত্র কত দিন আছে 12 দিনের মতন মাত্র আছে আমাদের হাতে তো এখন 1 নং পর্বতজোড়া সমষ্টিত থাকে আমাকে মনোনীত প্রার্থী হিসাবে আমাক টিকিট দেওয়া হল মোর নামটা হয়েছে প্রখেন কুমার ব্রহ্ম মোর গাঁওতে বেশি দূর নহয় না এই নাইগাঁও হয় সবাই তো জানে হয় না নাই দূরে না হয় এই সামনাতে আপনারাও যাই সময় না ওই দিক দিয়া তা সবাই জানে আমরা দূরের না এই নাইগাঁও আর ওইদিকে বগলিবাড়ি বেশি দূর না মোটামুটি 6-7 কিলোমিটারের ডিস্টেন্সে আমরা আছি পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।